এতিয়া হেনো মায়ে বোলে তলত মোৰ কাৰণে হেনো পায়স বনায়। মাক খোৱাৰ পিছত এটা বেলেগ এটা ফিল এটা হৈ থাকে ন, সেইটো আচলতে মই ভিডিঅ'ত কেতিয়াও এনেকৈ কান্দিবলৈ মই ভাল সেয়াও চেঞ্জ কৰিলে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। আৰু আজি এটা হ'ল একেবাৰে স্পেচিয়েল দিন মোৰ কাৰণে, বিশেষকৈ যিহেতু আজি হ'ল জুনৰ 8 তাৰিখ আৰু আজি মোৰ বাৰ্থডে। সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। একদম ওপৰৰ পৰা আহি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চবেই কৈ আছিলে আপোনালোকৰ এই গ্ৰীণখিনি দেখাবলৈ, সেইফালে কৃষ্ণচূড়া ফুলিছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আজিৰ দিনটো যিহেতু বহুত বেছি বিশেষ এটা দিন, সেইকাৰণে গা পা ধুই মেলি আজৰি হৈ আহিলোঁ। আৰু আজি হাজবেণ্ডে কৈছে তুমি সদায় একেকেইটা কাপোৰকে পিন্ধি ভিডিঅ'টো কৰি নোলাবা কিন্তু দেই। হয়, মই পিছতহে কথাটো ভাবোঁ, মানে কি হয় আজিকালি এইবিলাক চাই থাকিবলৈ একেবাৰে সময় নহয়। সেইকাৰণে আজি বেলেগ এটা পিন্ধি লৈছোঁ দেই। সদায় ৰঙা নীলা পিন্ধি থকা বুলি কৈছে, সেইকাৰণে আজি বোলো বেলেগ এটা পিন্ধি লওঁ। তাৰপিছতে এতিয়া মই মানে তললৈ যাওঁ, তললৈ যোৱাই নাই, গা পা ধুই মেলি আজৰি হৈ আহিছোঁ। আৰু আজিৰ দিনটো মানে আগৰ নিচিনা আজিৰ দিনটো নহয়, যিহেতুকে আগতে বেলেগ আছিলে আৰু এতিয়া যিহেতু আলফুল আহিলে, এতিয়া এটা মানে সম্পূৰ্ণ এটা বেলেগ দিন। যিহেতু এটা মাক হিচাপে আজি মানে মোৰ বাৰ্থডে হয়, মানে একেবাৰে বুজাব নোৱাৰা এটা ফিলিংছ আজি। মানে আগতে যেনেকুৱা এটা ফিল হৈ থাকে বাৰ্থডে বুলি ক'লে, একদম মনটো মানে বাৰ্থডে আৰু একদম পূৰা ফূৰ্তি এটা হৈ থাকে ন, এতিয়া মানে ফূৰ্তিও হৈছে, মানে কিবা মনটো মানে বুজাব পৰা নাই। আৰু আজি এইটো প্ৰথম বাৰ্থডে হ'ব যিটোত মানে মা দেউতাৰ অবিহনে আজি প্ৰথম বাৰ্থডে। সেইটো দুখৰ কথা, কিন্তু আটাইতকৈ সুখৰ কথাটো হ'ল যে জীৱনৰ আটাইতকৈ ভগৱানে দিয়া মূল্যৱান উপহাৰ আলফুলৰ সৈতে এইটো মোৰ প্ৰথমটো বাৰ্থডে। সেইটো হ'ল মোৰ বাবে চবতকৈ মানে সুখৰ। আৰু আজি মানে বহুত এটা হেপ্পী দিন, কিন্তু নাজানো কেলৈ মোৰ চকু পানী ইমান ওলাইছে আজি। মই সেইটো নিজে ধৰিব পৰা নাই কি হৈছে। মানে মাক খোৱাৰ পিছত এটা বেলেগ এটা ফিল এটা হৈ থাকে ন, সেইটো আচলতে মই ভিডিঅ'ত কেতিয়াও এনেকৈ কান্দিবলৈ মই ভাল নাপাওঁ। মানে নিজে অট'মেটিক গম পোৱা নাই আচলতে কি হৈছে আৰু কি কৈছোঁ, একো গম পোৱা নাই, বেয়া নাপাব আপোনালোকে। আৰু বাৰ্থডেৰ কাৰণে ভাইটিও আহিছে, কালি আহিলেহি। মানে ঘৰৰ কোনোবা এটা আহিলে এনেই ভাল লাগে আৰু, সেইকাৰণে মাহঁতে পঠাই দিছে তাইক। তাৰপিছত এতিয়া মই তললৈ যাওঁ, এতিয়া হেনো মায়ে বোলে তলত মোৰ কাৰণে হেনো পায়স বনাই আছে। এতিয়া যাওঁ তললৈ, চ' ভিডিঅ'টো চাই থাকোঁ একেবাৰে শেষলৈকে। দিনটো কি কৰোঁ কি নকৰোঁ সকলোবিলাক আপোনালোকক দেখাই থাকিম আৰু হাঁহি থাকিবলৈ চেষ্টা কৰিছোঁ। তললৈ যাওঁ, ওপৰলৈ সেইকাৰণে আহি লৈছিলোঁ, তলত মানে পচিবল নহয় ভিডিঅ'টো কৰাটো। এতিয়া যাওঁ আৰু আপোনালোকক দেখাই থাকিম আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ। আৰু তাৰ পাছতে মই আহিলোঁ তললৈ, আৰু আহি এয়া ভাইটিৰ কাৰণে চাহকাপ ৰেডি কৰিছোঁ। যিহেতু কৈছোঁ আপোনালোকক যে ভাইটি আহিলে বাৰ্থডেৰ কাৰণে, আৰু তাৰ কাৰণে এয়া স্পেচিয়েলি চাহ ৰেডি কৰিছোঁ। আৰু তাৰপিছত মই যাম তললৈ, যিহেতু তলত কৈছোঁ মই তললৈ এবাৰো যোৱাই নাই। মায়ে ৰাতিপুৱাতে পায়স বনালে, আৰু এয়া মায়ে বনোৱা পায়সখিনি। মায়েও মানে ৰাতিপুৱাহে গম পাইছে মোৰ বাৰ্থডে বুলি, ষ্টেটাছ চাই মেলি গম পালে। তাৰপিছতে এইফালে এয়া মই বনাই আছোঁ ভাত। আৰু তেনেকুৱাতে আমাৰ কি হ'ল, অঘটন এটা ঘটিলে, পানীখিনি নহা হৈ গ'ল। নামিব পাৰিবা নাই? গিৰিপ নাই হেনো তোমাৰ নামিবলৈ। আমি যাওঁ দেই। বান্দৰে মানে পানী টেংকিৰ পাইপকেইডাল এৰুৱাই পেলালে, সেইকেইডালকে আচলতে ঠিক কৰি আছে। আৰু এতিয়া পাকঘৰৰ পৰা আহিছোঁ ওপৰলৈ, এইক মানে গা পা ধুৱালে। সিহঁতি ভাইটিও আছিলে, হাজবেণ্ডো আছিলে, দুটাই গা ধুৱালে। আৰু এতিয়া মই আহি অকণমান তাইক উলিয়াই দিলোঁ, ফুট-চুটবোৰ দি মেলি দিছোঁ আৰু, নিদিয়ে যে নহ'লে। আৰু আজি মামাৰ বাৰ্থডে, তুমি হেপী বাৰ্থডে ক'লানে দেহা? মামাৰ বাৰ্থডে তুমি হেপী বাৰ্থডে ক'লানে? ক'লা মামা মামা চুম এটা দি দিয়া, মামা মৰম কৰি দিয়া। মামা মৰম তাত নকৰে, ইয়াত মোক কৰা মৰম, মোক কৰা, মোক মৰম কৰি দিয়ে। মামা মৰম কৰি দিয়ে, মামা চুম এটা খাই দিয়ে। এইটো বছৰৰ বাৰ্থডেটো স্পেচিয়েল বাৰ্থডে মানে দেহাৰ ফাৰ্ষ্ট বাৰ্থডে, দেহাৰ মানে ফাৰ্ষ্ট টাইমৰ কাৰণে এইটো
মাকৰ বাৰ্থডেটো চেলিব্ৰেট কৰিব ন মামা তোমাৰ ফূৰ্তি লাগিছে নাই আজি মামা বাৰ্থডে মামা মৰম কৈ দিয়া মামা মৰম কৈ দিয়া মৰম কেমেৰাটোৰ আগত একো নকৰে কেলৈ জানো এতিয়া অলপ আগতে তাই মোক মৰমেই কৰি আছিলে সেইকাৰণে বোলো ফোনটো লওঁ ভিডিঅ' অকণমান কৰোঁ নিদিয়ে এতিয়া তাই শুবলৈ হৈ গৈছে টাইম আৰু এয়াই দিয়া মৰম কৈ দিয়া মামা মৰম কৈ দিয়া মামা মৰম তাত নকৰে নহয় কেমেৰাত কৰি আছে ইয়াত মৰম কৰা চুম এটা খাই দিয়া চুম এটা টোপোত হৈছে ঠিক আছে আমি আকৌ লগ পাই আছোঁ ৰ'ব আৰু তাৰপিছতে আমি ভাত পানী খাই মেলি আজৰি হৈ ল'লোঁ আৰু ভাইটিহঁত গৈছিলে টাউনলৈ তাহাঁতিও আহি পালেহি এতিয়া ভাইটিয়ে আকৌ মোৰ কাৰণে বাৰ্থডে গিফ্ট কিনিবলৈ গৈছিলে কি কিনিলে চাওকচোন চাওকচোন বাৰ্থডে গিফ্ট কেৰেলা পৰঠা বোলে চা কেৰেলা পৰঠা আৰু কি সেয়াও চেঞ্জ কৰিলে কি কৰিলি কিবা এটা কৰিলে ন ৱাও থেংক ইউ ছ' মাছ মই শুনি চাওঁ হ'ব তোমাক ধৰিব নোৱাৰি খালি তুমি বহুত মানুহ হেৰি হৈ যাবা নাই তোমাক এতিয়া 4টা মানত ধৰিব লাগিব আমি হয় নাই বাৰু এইখিনি এইফালে ৰেডি কৰিছোঁ মই চাহ বনাইছোঁ আৰু এইফালে পায়স আৰু এইফালে আৰু ওচৰৰে কোনোবা মানুহ মায়ে মাতি দিলে মানে চাহ একাপ খাবৰ কাৰণে সেয়াই সকলোৱে লাগি ভাগি কামবিলাক কৰি আছে এইফালে ভাইটি হাজবেণ্ড আৰু লগতে জেঠাইও আছিলে যিহেতুকে সকলোৱে লাগি মেলি কামবোৰ কৰি আছে লগতে কেকটোত মাটো দেখি মানে ভাল লাগিছে হেপী বাৰ্থডে মা সেইটো দেখি আচলতে মনটো ভাল লাগি গৈছে আৰু এইফালে এয়া কেক কাটিবলৈ লৈছোঁ সকলোবিলাক মানুহ বহি আছে আৰু হাজবেণ্ডক কৈছোঁ ভিডিঅ' কৰিছানে কি সি ভিডিঅ' কৰিবলৈ পাহৰিলে তো অকণমান ভাইটিয়ে অকণমানকৈ ভিডিঅ' ক্লিপছ লৈছিলে আৰু কেক কটা সময়ত আচলতে ভিডিঅ' কৰা নহ'লেই তাৰপিছতে এইফালে আলফুলকো মই অকণমান কেক খুৱাই দিছোঁ আজিৰ দিনটো আচলতে বহুত বেছি ভালকৈ গ'ল বুলি ক'ব লাগিব মানে যিমান যি হ'লেও মানে ৰাতিপুৱা সময়ত আচলতে মোৰ বহুত বেছি দুখ লাগি আছিলে ইম'চনেল হৈ গ'লোঁ মই বহুত বেছি কিন্তু তাৰপিছত সকলোবিলাক ঠিক হৈ গ'ল বাৰু তাৰপিছত এয়া ধুনীয়াকৈ কেক চেক কাটিলোঁ মেলিলোঁ সকলোকে খোৱালোঁ চাহ তাৰ লগতে আলফুলকো অকণমান খুৱাই দিছোঁ তাইক মানে এনেই অকণমান চেলেকাই দিছোঁ আৰু তাৰপিছতে আকৌ হাজবেণ্ড গ'ল হাঁহ এটা আনিবৰ কাৰণে মই কৈছিলোঁ যে সেইবিলাক কৰিব নালাগে ইমান গৰমত কিন্তু সি মানে নুশুনিলে আৰু তাৰপিছত সি গ'ল হাঁহ আনিবৰ কাৰণে ৰাতি সকলোৱে মিলি তেনেকৈয়ে মানে ভাত এসাঁজ খোৱা হ'ল আৰু ওচৰৰ মানুহখিনিক এনেকৈ মাতি চাহ একাপ খুৱাই দিয়া হ'ল আৰু লগতে আপোনালোকক গিফ্টখিনিও দেখাম বাৰু দেই কি গিফ্ট দিলে কোনে আচলতে সকলোৰে মৰম আশীৰ্বাদ আচলতে সিমানেই সকলোৱে ভালদৰে যাতে আমি দিনবিলাক অতিবাহিত কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব সেয়াই আচলতে আমাৰ কাৰণে চবতকৈ ডাঙৰ উপহাৰ সেইটোৱে বিচাৰোঁ যাতে আমি অনাগত দিনবোৰ সুখেৰে পাৰ কৰিব পাৰোঁ এনেদৰে হাঁহি ফূৰ্তিৰে থাকিব পাৰোঁ তাকে মানে বিচাৰোঁ আৰু লগতে আজি হাজবেণ্ডৰ যিমানখিনি কষ্ট মানে হৈছে তাৰে আচলতে বেছি কষ্ট হৈছে বুলি ক'ব লাগিব যিহেতু আকৌ হাঁহ আনিলে হাঁহ মাৰি গোটেই দিনটোতো কষ্ট কৰিছে তাৰ উপৰি আকৌ হাঁহ চাহ মাৰি মেলি মানে আকৌ কাটি মেলি বনাবলগীয়া হৈছে সিয়ে আৰু লগতে জেঠাই আছিলে যিহেতুকে জেঠাইও বহুতখিনি কৰি দিছে বহুত কষ্ট কৰিছে আচলতে আৰু এইফালে সিয়ে হাঁহ চাহ বনালে মই সেইটো সময়ত আচলতে আলফুলক খুৱাই থাকিলোঁ আৰু এইফালে দেখিছেনে সৰু সৰু উপহাৰ এয়া ঢেৰ ফুলি পালোঁ মই আৰু লগতে এইবিলাক হেয়াৰ ক্লিপো বহুত পালোঁ আৰু লগতে পইচাও পালোঁ কিন্তু দেই এইবাৰ মানে মোৰ ধন লাভৰ আৰু কিবা মানে হেৰি চলি আছে নেকি চাগে ভাল দিন চলি আছে নেকি ভাল বস্তু পাইছোঁ আৰু সেই চেণ্ডেলযোৰ যে দেখিছে সেইযোৰ ভাইটিয়ে দিয়া আৰু একেবাৰে এয়া ৰাতি শেষত আপোনালোকক দেখাই দিছোঁ হাঁহৰ মাংস আৰু আমাৰ ভাত খোৱা বহুত বেছি দেৰি হ'ল আচলতে 11:30মান বাজিলেগৈ যিহেতু হাঁহটো কাটি মেলি খোৱা হৈছে ন সেইকাৰণে আচলতে আৰু আপোনালোকক ভাতটো খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই আৰু খাই মেলি হৈ গ'ল আজিৰ ভিডিঅ'টো বহুত বেছি যিহেতু বাৰ্থডেটো কেনেকৈ কি কৰিলোঁ তাকে আপোনালোকক অলপমান সৰুকৈ দেখাবলৈ চেষ্টা কৰিলোঁ
আৰু আজি বাৰ্থডেটো মোৰ বহুত বেছি স্পেচিয়েল বাৰ্থডে হ'ল মানে তাৰ কাৰণে বহুত বেছি ধন্যবাদ জনাইছোঁ মোৰ হাজবেণ্ডক প্ৰথমতে কাৰণ হাজবেণ্ডে যিমানখিনি যি কৰিছে আজি দিনটো সি 1 ছেকেণ্ড ৰখিবলৈ পোৱা নাই মোৰ কাৰণে যি কৰিছে সিয়ে কৰি আছে চব তাৰ উপৰি সকলো ঘৰৰ মানুহ আৰু লগতে আপোনালোক সকলোৱে মোক ইমান বেছি মৰম আশীৰ্বাদ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ সকলোৱে এনেদৰে আশীৰ্বাদ কৰি যাব যাতে অনাগত দিনবোৰ আমাৰ সুখৰ হয় তাকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু লগতে আজি বাৰ্থডেটো এইটো কাৰণে বেছি স্পেচিয়েল আলফুলৰ মাক হিচাপে আজি বাৰ্থডেটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল বাৰ্থডে হয় কাৰণ আলফুলৰ এইটো প্ৰথম বাৰ্থডে মানে মাকৰ প্ৰথম বাৰ্থডে তাই এইবাৰ পাইছে সেইটো কাৰণে আচলতে মই মানে বহুত বেছি ইম'চনেল হৈ গ'লোঁ ৰাতিপুৱা সময়ত ভিডিঅ'টো কৰাৰ সময়ত বহুত বেছি মনটো দুখ লাগিছিলে যিহেতু ঘৰতো প্ৰত্যেকবাৰ ঘৰত থাকোঁ সেইটো কাৰণে আচলতে মনটো দুখ লাগিছিলে কিন্তু তাৰপিছত সকলোবিলাক এডজাষ্ট হৈ গ'ল ঠিকে থাকে আজি দিনটো পাৰ হ'ল আৰু এইটো দিনৰ কাৰণেই যিহেতু একদম গোটেই বছৰটো ৱেইট কৰোঁ আগতে আৰু এইটো যেতিয়া নিজৰ বাৰ্থডে দিনটো আহে সেই তাতকৈ মানে সুখৰ হেৰি নাই আৰু কাৰণ সেই দিনটোত সকলোৱে উইচ কৰে ন বহুত বেছি ভাল লাগে আপোনালোকে ইমান ধুনীয়া ধুনীয়াকৈ উইচ কৰিছে ইমান ধুনীয়াকৈ মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোৰে মেছেজৰ ৰিপ্লাই কৰিবকৈ পৰা নাই যিহেতু জানেই আলফুলৰ লগত বাৰ্থডে গাৰ্ল হ'লে কি হ'ব আলফুলৰ লগততো ঘূৰা মেলা কৰি থাকিবলগীয়া তাইক এই টাইম টু টাইম খুৱাব লাগিব তাইক টাইম টু টাইম ডাইপাৰ চেঞ্জ কৰা তাইক গা ধুওৱা তাইক শুওৱা সেই কামখিনিটোতো মই কৰিবই লাগিব তাৰ উপৰি দায়িত্ববিলাক আছেই মানে ভাত বনোৱা বা বাকী আলহীক যিসকল আহিছে তেওঁলোকক শুশ্ৰূষা কৰা সেইখিনি গোটেইখিনিতো এতিয়া মই অকলে কৰিবলগীয়া হৈছে যিহেতু আগতে কথা বেলেগ আছিলে আগতে ঘৰত থাকোঁতে সেইখিনি কাম সকলোৱে কৰি মেলি দিয়ে বাৰ্থডে গাৰ্ল হিচাপে থাকোঁ আৰু পূৰা এতিয়া সেনেকুৱাতো নহয় ন সেইটো কাৰণে সেইটোৱে মানে বহুতখিনি আচলতে চেঞ্জেছ আহি যায় লাইফত আৰু বাৰু একো নাই লাইফটো গৈয়ে থাকিব যিহেতুকে চেঞ্জ আহিবই মানুহৰ জীৱনত চেঞ্জ অহাটো স্বাভাৱিক আৰু চেঞ্জ নহ'লেনো লাইফটো কেনেকৈ হ'ব নহয় জানো বাৰু বহুত বেছি দীঘলীয়া নকৰোঁ চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰবাৰ সকলোকে বহুত 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 ধন্যবাদ জনাইছোঁ আৰু আলফুলৰ মাক হিচাপে মোক ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ আৰু সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ আজিলৈ আহিছোঁ বাই বাই